সকলোকে শুভ সন্ধিয়া জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 1 ফেব্ৰুৱাৰী। তো আজি এই সন্ধিয়াৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ এতিয়াই যাব মন নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো প্ৰশ্ন কৰা হৈছিলে যে বহুতে বিচাৰে যে আপুনি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব নেকি, বা আপোনাৰ এই যি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱা কিবা পৰিকল্পনা আছে নেকি, এনেদৰে প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ একেষাৰে ক'লে যে এতিয়াই সেই তালৈ তেনেদৰে যোৱাৰ কোনো ধৰণৰ মোৰ কল্পনা কৰা নাই, বা এইখিনিলৈ যাব মোৰ মন নাই। কাৰণ কেলে অসমখনক আগুৱাই লৈ যাব লাগিব আৰু অসমখনক লৈ বহুতখিনি কাম তেনেদৰে কৰিবলৈ আছে। তো আগন্তুক সময়ত অসমক লৈ কাম কৰাৰ মোৰ হেঁপাহ আছে আৰু এইখিনি পূৰ কৰা হ'লে সেইখিনি সময়ত দেখা যাব, বা এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ তেনেদৰে মন্তব্য নাৰাখিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যিহেতু তেওঁক সোধা গৈছিলে। তো এতিয়া সেইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ এতিয়াই যাব মন নাই, মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনালে। নেক্সট খবৰ হৈছে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন, আৰু সেই ভিডিঅ'ৰ আপোনালোকক যিটো প্ৰথম খবৰ দিলোঁ, সেই জন্মদিনৰ দিনাখনিয়ে আজিয়েই মুখ্যমন্ত্ৰী মহোদয়ক সেই প্ৰশ্ন তেনেদৰে কৰা গৈছিলে যে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আপুনি যাব নেকি বুলি। তো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন। নেক্সট খবৰ হৈছে এইবাৰ পৰিকল্পনা এটাই, তো বিজেপি ইলেকশ্যনত জিকিব লাগে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, যিহেতু এতিয়া আগন্তুক বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন তেনেদৰে সেইখিনি তেওঁক প্ৰশ্ন সোধা দেখাই গৈ আছে, আৰু বিভিন্ন সময়ত তেনেদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰো তেনেদৰে কৰি আছে বিভিন্ন ঠাইত। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি তেনেদৰে সোধাত তেওঁ ক'লে যে এইবাৰ মাত্ৰ পৰিকল্পনা সেইটোৱে, মুঠতে বিজেপি জিকিব লাগে, আৰু বেলেগ ধৰণৰ কোনো চিন্তা ধাৰণা কৰা নাই যে এইবাৰ জিকাৰ পিছত কোন মুখ্যমন্ত্ৰী হ'ব নহ'ব। তো সেইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে এইবাৰ পৰিকল্পনা অকল হৈছে ইলেকশ্যনত জিকিব লাগে, জিকাটোৱেই মূল তেওঁলোকৰ পৰিকল্পনা আৰু লক্ষ্য, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সট খবৰ হৈছে আজি মা কামাখ্যাত উপস্থিত মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয় যিহেতু আজি জন্মদিন, আৰু জন্মদিনৰ উপলক্ষে তেওঁ মা কামাখ্যাত উপস্থিত হয়, মা কামাখ্যা আশীষ লয়, আৰু 57 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী মহোদয়। আৰু আজি জন্মদিনৰ দিনাখনি শুভাকাংক্ষীসকলে ৰাতি প্ৰায় 12 বজাৰ পৰা তেনেদৰে দীঘলীয়া লাইন পাতি, আৰু অসংখ্য তেওঁ শুভাকাংক্ষীয়ে তেনেদৰে তেওঁক শুভেচ্ছা দিবলৈ জন্মদিনৰ ৰাতি 12 বজাৰ পৰা তেনেদৰে তেওঁক লগ ধৰিবৰ বাবে ৰৈ থকা দেখা গৈছে। তো হয়, আজি মা কামাখ্যাত উপস্থিত হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় 57 বছৰত ভৰি দিলে। নেক্সট খবৰ হৈছে যোৱাবাৰতকৈ এইবাৰ আমি বেছি পুঁজি পাম। তো এতিয়া যিহেতু কেন্দ্ৰীয় বাজেটৰ ক্ষেত্ৰত আজিৰ দিনটোত তেনেদৰে দাখিল কৰিছে, আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যোৱাবাৰ যি যেনেদৰে আহিছিলে আমাৰ বাবে সেইখিনি, তো সেই পুঁজি আমি এইবাৰ যোৱাবাৰতকৈ বহুত বেছি পাম বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য ৰাখিছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে যে যোৱা বছৰতকৈ এইবাৰ আমি বেছি পুঁজি পাম বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে এইখিনি কৰিছে। নেক্সট খবৰ হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বাজেট প্ৰতিবেদন দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। তো হয়, আজি যিহেতু সেইখিনি বাজেট দাখিলৰ তেনেদৰে সেইখিনি আহি পৰিলে, এতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বাজেট প্ৰতিবেদন দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। নেক্সট খবৰ হৈছে আজিৰ পৰা দেশত বাঢ়িল বহু সামগ্ৰীৰ দাম। তো হয়, এতিয়া আজিৰ পৰা বহুত সামগ্ৰী তেনেদৰে দাম বাঢ়িছে। তো তেনেদৰে লেখত ল'বলগীয়া যি বাণিজ্যিক চিলিণ্ডাৰ, সেই চিলিণ্ডাৰৰ দাম বাঢ়িছে, বৃদ্ধি হৈছে, আৰু ধঁপাত জাতীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈছে। তো এতিয়া আজিৰ পৰা এইখিনি যি বাণিজ্যিক গেছৰ পৰা আৰম্ভ কৰি ধঁপাত জাতীয় সামগ্ৰীৰ পৰা, তো এইখিনি সেইসমূহ সামগ্ৰীৰ পৰা বৃদ্ধি হৈছে, বহুখিনি দাম তেনেদৰে বাঢ়িছে। নেক্সট খবৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ যুঁজৰ দৃশ্য কেমেৰাত বন্দী। তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কি হৈছে, এশিঙীয়া গড় যি যুঁজ হৈছে সেই দৃশ্য বন্দী হৈছে কেমেৰাত। পৰ্যটকসকলে তেনেদৰে গৈছে, আৰু এইখিনি ক্ষেত্ৰত কেমেৰাত দৃশ্যত বন্দী হৈছে এই যি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ যুঁজৰ দৃশ্য বন্দী হৈছে কেমেৰাত। নেক্সট খবৰ হৈছে পুনৰ দলে বলে বিজেপি যোগদান কৰিলে ধিঙৰ চৰ-চাপৰিত। হয়, পুনৰ দলে বলে তেওঁলোকে যোগদান কৰিছে, বিজেপি যোগদান কৰিছে ধিঙৰ চৰ-চাপৰিত। তো সংখ্যালঘু লোকে তেনেদৰে
পুনৰ দলাবলৈ বিজেপিত যোগদান কৰিছে ধিঙৰ চৰ্চাপৰীত তেনেদৰে নেক্সট খবৰ হৈছে ধিঙত সংখ্যালঘু লোকে উদযাপন কৰিলে মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন যিহেতু আজি জন্মদিন মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু এইখিনিতে আমাৰ চেনেলৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ জন্মদিনৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ আগন্তুক দিনবিলাক ভাল হয় তো সেয়াই কামনা কৰিছোঁ এতিয়া কথাটো হ'ল কি ধিঙত এতিয়া আজি দেখা গ'ল সংখ্যালঘু লোকে উদযাপন কৰিলে মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন উদযাপন কৰা দেখা গৈছে নেক্সট খবৰ হৈছে দক্ষিণ বৰপেটাত উন্মোচিত স্বাস্থ্য বিভাগৰ পয়ালগা ছবি তো দক্ষিণ বৰপেটাত কি হৈছে স্বাস্থ্য বিভাগৰ যি পয়ালগা ছবি মানে এম্বুলেন্স নাই ৰোগী প্ৰসূতি নিবৰ বাবে তেনেদৰে কোনো ধৰণৰ সুবিধা নাই তো এনেকুৱা ধৰণৰ এইখিনি তেওঁলোকে স্থানীয় যিসকল ৰাইজ আছে বা তেওঁলোকে সেইখিনি যিসকল ৰোগীৰ লগত আহিছে তেওঁলোকে জানিবলৈ দিছে যে দক্ষিণ বৰপেটাত এতিয়া উন্মোচিত স্বাস্থ্য বিভাগৰ পয়ালগা ছবি নেক্সট খবৰ হৈছে শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত উদুলি মুদুলি পৰিৱেশ হয় শংকৰদেৱ কলাক্ষেত্ৰত এতিয়া উদুলি মুদুলি পৰিৱেশ বাকৰিত এতিয়া কলাক্ষেত্ৰত বাকৰিত এতিয়া উদুলি মুদুলি পৰিৱেশ তেনেদৰে নেক্সট খবৰ হৈছে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কটাক্ষ মন্ত্ৰী ৰঞ্জিত দাসৰ তো বিধায়ক মনোৰঞ্জন তালুকদাৰক কটাক্ষ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে কটাক্ষ কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰক নেক্সট খবৰ হৈছে মিত্ৰতা ভংগৰ দিশত মাত্ৰ 3খন আসনহে ৰাইজৰ দলক দিব কংগ্ৰেছে তো এতিয়া যি 26ৰ নিৰ্বাচন আগন্তুক বিধানসভা 26ৰ নিৰ্বাচনত আৰু নিৰ্বাচনক লৈ তেওঁলোকে সকলোখিনি আশা কৰি আছিলে যে একগোট হৈ মিত্ৰতা হৈ পিনি যুঁজিলেহে আমি বিজেপিক পৰাস্ত কৰিব পাৰিম আৰু সেয়েহে তেওঁলোকৰ এই যি ৰাইজৰ দলৰ ফালৰ পৰা যোৱা 31 জানুৱাৰীৰ কথা কৈছিলে তেনেদৰে আৰু তাত তেনেদৰে কৈছিলে যে অতি সোনকালে ক'ত কেনেদৰে আসন দিব পাৰি কাক কিমান দিব পাৰি এইখিনি ক্ষেত্ৰত অতি সোনকালে হ'ব লাগে আৰু এতিয়া ৰাইজৰ দলে আজি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে মিত্ৰতা ভংগৰ দিশত গৈছেগৈ এইখিনি কাৰণ 3খন আসনহে ৰাইজৰ দলক দিব বিচাৰে কংগ্ৰেছে এনেকা তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে হয় তো এতিয়া সেই তেওঁলোকৰ এই যি মিত্ৰতাৰ মাজত বিৰোধী মিত্ৰতাৰ মাজত অলপ ধৰণৰ খেলিমেলি এটা সৃষ্টি হৈছে নেক্সট খবৰ হৈছে সত্ৰাধিকাৰ ডক্টৰ শ্ৰী পীতাম্বৰদেৱ গোস্বামীলৈ জীৱন জোৰা সাধনা বঁটা তো হয় শ্ৰী পীতাম্বৰদেৱ গোস্বামীলৈ জীৱন জোৰা সাধনা বঁটা তেনেদৰে আগবঢ়োৱা হৈছে নেক্সট খবৰ হৈছে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ লামডিঙৰ লালমাটিৰ বাসিন্দাৰ তো লামডিঙৰ লালমাটিৰ বাসিন্দাৰ মানে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৰ্তমান সময়ত তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই নেক্সট খবৰ হৈছে গোৱালপাৰাত মুখ্যমন্ত্ৰী মহোদয়ৰ চেক বিতৰণ তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে এইকেইদিন গমে পাইছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা চেক বিতৰণ কৰি আছে পূৰ্বে যি কাৰ্যসূচী তেনেদৰে নিৰ্ধাৰণ কৰা হৈছিলে সেই অনুসৰি তেওঁলোকে সেইখিনি চেক বিতৰণ কৰিছে আজি গোৱালপাৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় চেক বিতৰণ কৰা দেখা গৈছে এই যি 10,000 টকাৰ তো আগন্তুক সময়ত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ফেব্ৰুৱাৰী 6 তাৰিখৰ ভিতৰত এই সকলোখিনি চেক দিয়া কাৰ্যসূচী শেষ হ'ব বুলি তেনেদৰে জনাইছে তো আজিৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালো খবৰকেইটা আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই